মুছলমানে তাৰ সমান্তৰালকৈ গো মাংস বৰ্জন কৰিছে মুছলমানে যি সময়ত দেখা গৈছে উচ্ছেদ চলি আছে আৰু ইয়াৰ আচলতে সমৰ্থন কৰা নাই মুছলমান সমাজে আৰু আনফালে দেখা গৈছে যে যিসকলে মুছলমান আন একাংশ মুছলমানে এতিয়া সমৰ্থন কৰা এনেদৰে পৰিলক্ষিত হৈছে যিসকল আচলতে উচ্ছেদ চলি আছে সেই উচ্ছেদক লৈ সমৰ্থন কৰা পৰিলক্ষিত হৈছে আৰু আনফালে দেখা গৈছে যে একাংশ মুছলমানে উচ্ছেদক লৈ বিৰোধিতা কৰিছে বা উচ্ছেদক লৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ একাংশ মুছলমানে এতিয়া উচ্ছেদক পূৰ্ণ সমৰ্থন জনাইছে তাৰ সমান্তৰালকৈ গো মাংস বৰ্জনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাই আছো যেহেতু আজি সিদ্ধান্ত গ্ৰহণ কৰিছে একাংশ মুছলমান লোকে একাংশ মুছলমান লোকে এতিয়া যি উচ্ছেদ চলি আছে সেই উচ্ছেদক লৈ পূৰ্ণ সমৰ্থন জনাইছে তাৰ সমান্তৰালকৈ গো মাংস বৰ্জন কৰা পৰিলক্ষিত হৈছে আৰু আন একাংশ যি আচলতে মুছলমান লোক আছে সেই মুছলমান লোকসকলে যিসকলে আচলতে বেদখলকাৰী বুলি এক প্ৰকাৰে ক'ব লাগিব সেই মুছলমান লোকসকলে গো মাংসক লৈ আচলতে যেনে ধৰণৰ প্ৰতিবাদ চলি আছিলে বা যেনে ধৰণৰ আচলতে বিৰোধিতা কৰা পৰিলক্ষিত হৈছিল তাক সমৰ্থন কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া দেখা গৈছে যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উচ্ছেদ চলি আছে আৰু উচ্ছেদক লৈ এইসকল মুছলমানে এতিয়া পূৰ্ণ সমৰ্থন কৰিছে তাৰ সমান্তৰালকৈ গো মাংস বৰ্জন কৰা পৰিলক্ষিত হৈছে বৰপথাৰ সৰুপথাৰ ইক্ৰাণী নাওজান উৰিয়াম ঘাট মছজিদ সমিতি আৰু ৰাজহ অঞ্চলৰ জামাত আঞ্চলিক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সৰুপথাৰ ব্লক প্ৰেক্ষাগৃহত যিহেতু আজি এখন সভা অনুষ্ঠিত হৈছিলে বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে একাংশ খিলঞ্জীয়া মুছলমানে উৰিয়াম ঘাটত অসম চৰকাৰে কৰিবলগীয়া উচ্ছেদক পূৰ্ণ সমৰ্থন জনাইছে তাৰ সমান্তৰালকৈ গো মাংস বৰ্জন কৰা পৰিলক্ষিত হৈছে কোনো কাৰণতে উচ্ছেদিত সুৰক্ষা প্ৰদান নকৰিবলৈও আহ্বান জনাইছে এইসকল খিলঞ্জীয়া মুছলমানে কিন্তু তাৰ পৰিৱৰ্তে দেখা গৈছে যে আন একাংশ আচলতে যিসকল মুছলমান আছে সেই মুছলমান লোকসকলে উচ্ছেদৰ বিৰোধিতা কৰিছে ন্যায়ৰ ওপৰত অত্যাচাৰ চলিছে তেনেধৰণৰ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে আৰু আন একাংশ এতিয়া দেখা পোৱা গৈছে যে সেই উচ্ছেদক সমৰ্থন জনাইছে তাৰ সমান্তৰালকৈ গো মাংস বৰ্জন কৰা পৰিলক্ষিত হৈছে বৰপথাৰ সৰুপথাৰ ইক্ৰাণী নাওজান উৰিয়াম ঘাট মছজিদ সমিতি আৰু ৰাজহ অঞ্চলৰ জামাত আঞ্চলিক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো কাৰণতে উচ্ছেদিত সুৰক্ষা প্ৰদান নকৰিবলৈ আহ্বান জনাইছে এইসকল খিলঞ্জীয়া মুছলমানে উৰিয়াম ঘাটত অসম চৰকাৰে কৰিবলগীয়া উচ্ছেদকো পূৰ্ণ সমৰ্থন জনাইছে এইসকল খিলঞ্জীয়া মুছলমানে আজি সৰুপথাৰ যিসকল ৰাজহ অঞ্চলৰ জামাত আছিলে যিখিনি সেই জামাতৰ প্ৰতিনিধিসকলৰ লগত আমি এখন সভা অনুষ্ঠিত কৰিলোঁ খুব সৌহাৰ্দ্যপূৰ্ণভাৱে এই সভাখন শেষ হৈছে তেখেতসকলেও এটা আহ্বান জনাইছে আমিও আহ্বান জনাইছোঁ সীমান্তৰ বনাঞ্চলত উচ্ছেদিত কোনো লোক যাতে ৰাজহ অঞ্চললৈ আহি এই অঞ্চলৰ জামাতৰ অন্তৰ্গত গাঁওসমূহত আশ্ৰয় ল'ব নোৱাৰে তাৰ কাৰণে তেওঁলোকেও আহ্বান জনাইছে আৰু তেওঁলোকে তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিশেষকৈ আৰু এটা কথা তেওঁলোকে যি সিদ্ধান্ত লৈছে মই জামাতৰ বা মছজিদৰ সকলো প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ সৰুপথাৰৰ অন্তৰ্গত কোনো গাঁৱতে কোনো অঞ্চলতে ভৱিষ্যতে আজিৰ পৰা গো মাংস ব্যৱহাৰ নকৰাৰ তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে আমি তেখেতসকলক এই হিন্দু ধৰ্মৰ লোকসকলৰ চেণ্টিমেণ্ট বা তাৰ প্ৰতি যি সন্মান তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত সৰুপথাৰ এটা আদৰ্শ হ'ব বুলি আমি বিশ্বাস কৰিছোঁ এই অঞ্চলৰ যিসকল অবৈধ বাসিন্দা তেওঁলোকক সৰুপথাৰ ত্যাগ কৰিবলৈ আমি আহ্বান জনাইছিলোঁ আৰু খুব সুন্দৰকৈ তেওঁলোকে সৰুপথাৰৰ পৰা উৰিয়াম ঘাটৰ বনাঞ্চলৰ পৰা গৈ আছে গতিকে আমি আশা কৰিম যে উচ্ছেদ গোটেই প্ৰক্ৰিয়াটো আমি চৰকাৰ যোৱাৰ আগতেই তেওঁলোক গুচি গ'লে বিশেষ কোনো ধৰণৰ সমস্যা নোহোৱাকৈ সুন্দৰকৈ হৈ যাব আৰু সকলোৰে সহযোগিতাৰ বাবে মই ধন্যবাদ জনাইছোঁ সঁচাকৈ আজি এটা মহত্বপূৰ্ণ দিন বুলি ক'ব লাগিব আজি আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক মহোদয়ে যিটো পদক্ষেপ লৈ আজি ধনশিৰিৰ যিসকল খিলঞ্জীয়া সমাজৰ বিষয়ববীয়াক আজি সৰুপথাৰ চাউথ উন্নয়ন ব্লক খণ্ডৰ প্ৰেক্ষাগৃহত আনি পেলাই কি সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰিলে তাত নিশ্চয় আমি আনন্দিত হৈছোঁ যেহেতু আজি সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চৰকাৰে যিটো গো সুৰক্ষা আইন তাৰ ওপৰত ভিত্তি কৰি যিটো গো মাংস ভক্ষণ কৰা আৰু গো ব্যৱসায় কৰা
সেইখিনি যাতে আজি বৰ্জন কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে আৰু আগন্তুক বনাঞ্চলৰ যি উচ্ছেদ কাৰ্যসূচী চলি আছে সেই কাৰ্যসূচীত আমাৰ খিলঞ্জীয়াসকলৰ সম্পূৰ্ণ সমৰ্থন আছে বুলি আমি আজি মত পোষণ কৰিছো তাত কোনো আমাৰ দ্বিমত নাই আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো হয় নিশ্চয়কৈ তেওঁলোকে কেনেকৈ কি সূত্ৰে আহি ইয়াত সোমালে আমি গম নাপাওঁ তেখেতসকলে নিশ্চয় ইয়াত কৃষি কৰ্ম কৰিবৰ কাৰণে আহিছিলে চাগে আৰু তেখেতসকলৰ নিজস্ব গৃহ বা নিজস্ব ভূমি নিশ্চয় আছে নগাঁও মৰিগাঁও ধিং বিভিন্ন জেগাৰ পৰা আহিছে তেওঁলোক আৰু তেওঁলোক যোৱাৰ কাৰণে ভালে হৈছে যিহেতু বনাঞ্চল সেই বনাঞ্চল সংৰক্ষণ কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাব লাগিব কাৰণ বনাঞ্চল যেতিয়া নাথাকে আমি জীয়াই থাকিব নোৱাৰিম আমাৰ গছ বননি লাগিবই আৰু যিখিনি এৰিয়াত উচ্ছেদ হৈ আছে সেইখিনি এৰিয়া আমি চকুৰে দেখিছো আৰু পূৰ্বতে বহুতো বনাঞ্চল আছিলে পুলি বাগান আছিলে সেই পুলি বাগানখিনি তেওঁলোকে গছ কাটি মেলি তেওঁলোকে কৃষি ভূমি বনাইছিলে গতিকে উচ্ছেদ কাৰ্যত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু সেই যিসকল উচ্ছেদিত লোক বহিৰাগত তেওঁলোকক যাতে আমি আমাৰ অঞ্চলত কোনো ধৰণৰ সংস্থাপন আমি বহিবৰ কাৰণে নিদিওঁ সেইকাৰণে আমি আজি সিদ্ধান্ত লৈছো আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত